মুহূৰ্তত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামচুৰ বৰপেটা জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ এটা বৃহৎ সজাতি দল আমি এই গোৱালপাৰা জিলাৰ হাছিলা বিলত আহি উপস্থিত হৈছোঁ। আমি কিছু খাদ্য সামগ্ৰী লৈ আহিছোঁ। আপোনালোকৰ জৰিয়তে এজনী ছোৱালী 5ত পৰা এজনী ছোৱালী আজি এই কেম্পত থকাৰ কাৰণে আজি এই গৰমৰ মাজত থকাৰ কাৰণে আজি তেখেতে মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে। আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই ছোৱালীজনীৰ কি অপৰাধ। আজি তেখেতে স্কুলত যাব, সেই সময়ত স্কুলত যাব পৰা নাই। আজি তেখেতে আকাশখন চাল বনাই মাটিখন বিচনা বনাই আজি ইয়াত থাকিব লগা হৈছে। গতিকে ইয়াতকৈ আৰু দুখৰ বিষয় কি, আজি এই ছোৱালীজনী মুছলমান হোৱাৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'বলৈ হ'ল নেকি। গতিকে মই এই হিটলাৰী শাসন বেছি দিন নাথাকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ পৰা 6 মাহ 7 মাহ পিছত অসমৰ বিধানসভা নিৰ্বাচন হ'ব। এই নিৰ্বাচনত তেখেতৰ গাদী যাব। গতিকে গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা। আজি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, কিন্তু তেওঁলোকে কিন্তু কমিউনিয়েল মানুহ নহয়। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজি তেওঁলোকৰ এটা সোণৰ অসম গঢ়াৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী মানুহসকলে কিন্তু চিন্তা কৰি আছে। আজি আপুনি যেনেকৈ হিটলাৰী শাসন চলাইছে, এই হিটলাৰী শাসন 6 মাহমান পিছতে আপোনাৰ এই হিটলাৰী শাসন যাব। আজি এই মানুহসকলে আজি তেওঁলোকৰ কি অপৰাধ, আজি তেওঁলোকে মুছলিম হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকুৱা জীৱন অবিবাহিত কৰিব লগা হৈছে। গতিকে আজি আমি আপোনালোকৰ জৰিয়তে পুনৰবাৰ এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন জাতি জনগোষ্ঠীক এটাই আহ্বান জনাব বিচাৰিছোঁ যে এই হিটলাৰী শাসন যদি আমি ইয়াৰ পৰা যদি ওপৰাই নেপেলাওঁ, কিন্তু অসম কেতিয়াও শান্তিৰ অসম আমি বিচাৰিব নোৱাৰোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে অসমৰ এই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 5খন ৰাজ্যৰ ভিতৰত অসমখন আনিব বিচাৰিছে। আজি এটা জাতিক শেষ কৰি কেনেকৈ এই 5টা ৰাজ্যৰ ভিতৰত আনিব বিচাৰিছে, কোনো পধ্যেই সম্ভৱ নহয়। কাৰণ এই ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লৈছিল, এই মুছলিম ইছলাম ধৰ্মৰ মানুহৰ যথেষ্ট অৱদান আছে। আলিম উলমাসকল হাজাৰ হাজাৰ লাখ লাখ আলিম উলমাসকল শ্বহীদ হোৱাৰ বিনিময় কিন্তু আজি এই ভাৰতবৰ্ষখন স্বাধীন পাইছে। গতিকে স্বাধীন ভাৰতবৰ্ষৰ আমি নাগৰিক, এই দেশতে আমাৰ জন্ম হৈছে, এই দেশতে আমাৰ মৃত্যুবৰণ হ'ব। এই সময়ত মানৱীয় যিটো অমানৱীয়ভাৱে যি আমাৰ মানুহখিনিক ইয়াত ৰাখিব লগা হৈছে, ইয়াৰ বিচাৰ নেদেখাজনে এদিন কৰিব।